নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। মুক্তিত নিস্পৃহ যিটো সেহি ভকত কনমু ৰসুমই মাগো ভকতি সমস্ত মত কমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি ৰাম ভজু হেন দেৱ যদুপতি। নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ঘোষাফাঁকি বা শ্লোকটি মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষাৰ পৰা উদ্ধৃত কৰা হৈছে। এই শ্লোকত ভক্তিৰ শ্ৰেষ্ঠতা আৰু ভক্তজনৰ গুণগান আৰু ঈশ্বৰৰ বৰ্ণনা কৰা হৈছে। এই শ্লোকটোৰ জৰিয়তে অৰ্থাৎ যি ভক্ত মুক্তিৰ ওপৰতো আসক্ত নহয়, অৰ্থাৎ ঈশ্বৰৰ সান্নিধ্যতাৰেই তেওঁলোক সন্তুষ্ট থাকে, তেনে ভক্তক মই প্ৰণাম জনাওঁ বুলি গুৰুজনাই এই ঘোষাফাঁকিৰ জৰিয়তে কৈছে। মই সেই ৰসময় ভক্তিক বিচাৰোঁ বুলি কৈছে। সেই ভক্তি সকলোতে সৰ্বশ্ৰেষ্ঠ, যেন সকলো মস্তকৰ মণি আৰু নিজ ভকতৰ বৈশ্য হৈ থকা সেই দেৱ যদুপতিক মই ভজো বুলি গুৰুজনাই এই ঘোষাফাঁকিৰ জৰিয়তে কৈছে। এই শ্লোকত মাধৱ গুৰুজনাই কৈছে যে সঁচা ভক্ত মুক্তি বা মোক্ষ বিচাৰেনে? নহয়, তেওঁ ঈশ্বৰৰ প্ৰেমত মগ্ন থাকে। তেনে নিস্বাৰ্থ ভক্তে ঈশ্বৰৰ সিংহাসনলৈকে আহৰণ কৰে বুলি কৈছে। ভক্তিত মস্তকৰ মণি বুলি কোৱা হৈছে, অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ গুণ, আৰু ঈশ্বৰ নিজেও সেই ভকতৰ অধীন হৈ পৰে, যি ভাৱ ভক্তিত ৰত হৈ থাকে। এই ঘোষাজনাৰ জৰিয়তে ভক্তিযোগ আৰু ভক্তৰ গৌৰৱ বিশদভাৱে দৰ্শোৱা হৈছে, যি মাধৱদেৱৰ ভক্তিমূলক দৰ্শনৰ এক কেন্দ্ৰবিন্দু। সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজিলৈ আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনা কৰি এই ঘোষাফাঁকি আপোনালোকলৈকে মই আগবঢ়ালোঁ, আৰু আপোনালোকে যেন সুন্দৰভাৱে এই ঘোষাটি শ্ৰৱণ কৰি কেনে পায় জনায়, তাৰ বাবে আশা কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ।